ভাগ্য আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰৰ কাৰণে যি ৰাষ্ট্ৰত 8 কোটিতকৈ অধিক বাংলা ভাষাভাষী ভাৰতীয় নাগৰিক আছে। আমাৰ অসম বুলি কোৱা নাই মই, ভাৰতবৰ্ষত মোৰ দেন 8 crore, প্ৰায় 10 crore বাংলা ভাষাভাষী মানুহ আছে যি ৰাষ্ট্ৰত। গতিকে আৰু বাংলাদেশত 12-14-15 কোটি কি আছে তেখেতসকলৰ আছে, এইটো এটা বেলেগ ৰাষ্ট্ৰ। এই 8-10 কোটি বাংলা ভাষাভাষী মানুহ ভাৰতবৰ্ষৰ, ৱেষ্ট বেংগলত প্ৰায় 8 কোটিৰ অধিক, ত্ৰিপুৰাত আছে, অসমত আছে। তো এই মানুহখিনি এখেতসকলক বাংলাদেশী বুলি কৈ টৰ্চাৰ কৰা, এই ধৰণৰ অমানৱীয় কাণ্ড কাৰখানা ভাৰতবৰ্ষত চলিছে। বিজেপি নেতৃত্বাধীন চৰকাৰ, হাৰিয়ানাতো বিজেপি, দিল্লীতো বিজেপি, ৰাজস্থানতো বিজেপি, এইসকলে এই ধৰণৰ কাণ্ড কৰি আছে। আপোনালোকৰ যোগেদি মই হাৰিয়ানাৰ হোম মিনিষ্টাৰ ডাঙৰীয়াক মই আহ্বান কৰিব বিচাৰিছো, যদি তেখেতে এনেকুৱা ধৰণৰ কাম চলি আছে, তেখেতৰ নলেজত নাই, তেখেতে সংজ্ঞান লওক আৰু এই ভাৰতীয় নাগৰিকবিলাকক হাৰাশাস্তি কৰা বন্ধ কৰক। অমিত শ্বাহ ডাঙৰীয়া হোম মিনিষ্টাৰক মই অনুৰোধ কৰিছো, আপোনাৰ নাকৰ তলত দিল্লী, হাৰিয়ানা, ৰাজস্থান, দিল্লীৰ আশে পাশে এই ভাৰতীয় বোনাফাইড নাগৰিক, ইণ্ডিয়ান চিটিজেন, এইসকলে নিজৰ জীৱন জীৱিকাৰ তাৰণাত তেখেতসকলে তাত গৈ কাম কৰি আছে। গতিকে এইসকলক প্ৰটেকশ্যন প্ৰভাইড